নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো গণেশ 24 ইউটিউব চেনেল। তো বন্ধুসকল আজিৰ এই বিশেষ ভিডিঅ'টোত আমি আলোচনা কৰিম অসম পুলিচৰ কনষ্টেবল লেভেল AB আৰু UB দুয়োটা পোষ্টৰে কাট অফ কিমান যাব গোটেইখিনি ডিসকাস এইখন ভিডিঅ'ত কৰিম 2025 আৰু মেল ফিমেল দুয়োটাৰে কাট অফখিনি কম। আৰু লাষ্ট ভিডিঅ'টো যদি চোৱা নাই আপোনালোকে চাই ল'ব, তাতে মই 11টা মান ডিস্ট্ৰিক্টৰ কাট অফখিনি কৈ দিছোঁ ফিমেল কেণ্ডিডেটৰ বাবে। মই ডিসক্ৰিপশ্যন লিংক দিম, আপোনালোকে ক্লিক কৰি চাই ল'ব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আমি ধুবুৰী ডিস্ট্ৰিক্টখন লৈছোঁ। প্ৰথমতে আমি ফিমেল ল'ম, তাৰপিছত মেল ল'ম। প্ৰথমটো ধুবুৰী লৈছোঁ। ধুবুৰী ডিস্ট্ৰিক্টত ফিমেল কেণ্ডিডেটৰ চাব পাৰিব। ইয়াতে আপোনালোকে কেটেগৰী আছে, UB আৰু AB দুয়োটাও আছে। আৰু জেনেৰেল চাব পাৰে আপোনালোকে 58 আৰু 59 UBত যোৱাৰ সম্ভাৱনা আছে, আৰু 105 106 মান AB, আৰু 65 55 56 মান UB, আৰু 100 102 মান AB। SCত চালে 54 56 মান UB, আৰু 95 96 মান AB, আৰু 52 51 মানে UB, আৰু 100 101 ABত যোৱাৰ সম্ভাৱনা আছে। টি ট্ৰাইব আছে আপোনাৰ 47 49 UB, আৰু ST নাই, AB টি ট্ৰাইব নাই। এইকেইটা আছিল আপোনাৰ ধুবুৰী ডিস্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফখিনি। এইটো মাত্ৰ ফিমেল কেণ্ডিডেটৰ কাট অফ। তাৰপিছত নেক্সট টেবুলত দেখা পাব আপোনালোকে মেল কেণ্ডিডেটৰ বাবে, ধুবুৰী ডিস্ট্ৰিক্টৰ মেল কেণ্ডিডেটৰ বাবে। ইয়াতে আপোনালোকে ধুবুৰী ডিস্ট্ৰিক্টৰ মেল কেণ্ডিডেট, ইয়াতে মই মেল বুলি লিখা নাই, যদি লিখা নাই, য'ত লিখা থকা নাই এইটো মেলৰ বাবে আপোনালোকে ধৰি ল'ব। এতিয়া ধুবুৰী ডিস্ট্ৰিক্টৰ মেল কেণ্ডিডেট আপোনালোকে দেখিবলৈ পাইছে এক্সপেক্টেড কাট অফখিনি। ইয়াতে আপোনাৰ জেনেৰেলত 67 UBত যোৱাৰ সম্ভাৱনা আছে, আৰু 118 ABত যোৱাৰ সম্ভাৱনা আছে। OBC অফিচ চালে 65 UBত যোৱাৰ সম্ভাৱনা আছে, আৰু 116 ABত যোৱাৰ সম্ভাৱনা আছে। SCত চালে 64 UB, আৰু 116 AB। STPত চালে 60 UB, আৰু 111 AB। STHত ঠিক তেনেদৰে 38 UB, আৰু 88 AB। টি ট্ৰাইব আছে আপোনাৰ 65 UB, আৰু 109 AB। এইকেইটা আছিল আপোনাৰ ধুবুৰী ডিস্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফখিনি, য'ত আপোনাৰ মেল কেণ্ডিডেটৰ বাবে। তাৰপিছত নেক্সট ডিস্ট্ৰিক্টখন লৈছোঁ ডিব্ৰুগড় ডিস্ট্ৰিক্ট ফৰ ফিমেল কেণ্ডিডেটৰ বাবে। এনেকুৱা ধৰণৰ কালাৰ দেখা পালে আপোনালোকে নিশ্চয় গম পাব এইটো ফিমেল কেণ্ডিডেট, আৰু বাকী কালাৰ থকাবিলাক মেল কেণ্ডিডেট। মেল বুলি লিখা নাথাকে বাকী কালাৰ, এইটোত ফিমেল বুলি লিখা আছে, চাব পাৰে চাইডত ফিমেল বুলি কেণ্ডিডেট লিখা আছে, এইটো ফিমেল কেণ্ডিডেটৰ বাবে। আপোনালোকে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, ইয়াতে কেটেগৰী জেনেৰেল দেখিবলৈ পাইছে 65 পৰা 66 UB যোৱাৰ সম্ভাৱনা আছে, আৰু 116 17 যোৱাৰ সম্ভাৱনা আছে। ইয়াতে মোৰ টাইপিং মিষ্টেক হৈ গৈছে, গতিকে আপোনালোকে ভালকে চাব। এইটো 116 পৰা 17 যোৱাৰ সম্ভাৱনা আছে AB, আৰু OBCত চালে 60 পৰা 61 UB, আৰু 111 113 মান AB। SCত চালে 61 62 মান UB, আৰু 109 110 মান AB। STPত চালে 62 63 UB, আৰু 113 114 AB, আৰু STH 43 45 UB, আৰু AB নাই। টি ট্ৰাইব আছে আপোনাৰ 50 পৰা 52 UB, আৰু AB নাই। এইকেইটা আছিল আপোনাৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ ফিমেল কেণ্ডিডেটৰ কাট অফ 2025। তাৰপিছত মেল কেণ্ডিডেটৰ বাবে কাট অফখিনি হৈছে ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ। ইয়াতে আপোনালোকে মেল কেণ্ডিডেটৰ কাট অফখিনি দেখিবলৈ পাইছে। ইয়াতে আপোনাৰ জেনেৰেলত গৈছে আপোনাৰ 69 পৰা 70 ভিতৰত UB, আৰু ABত দেখিব পাৰিলে 122 পৰা 123 AB, আৰু OBC চালে 67 পৰা 68 UB, আৰু 119 20 মান AB। তাৰপিছত SCত চালে 66 67 মান UB, আৰু 120 পৰা 21 মান AB। 120 নহ'লে 21 ভিতৰত হ'ব পাৰে আপোনাৰ ABত যোৱাৰ সম্ভাৱনা কাট অফখিনি। তাৰপিছত STPত চালে 68 UB, আৰু 120 21 মান AB। STHত চালে 63 64 মান UB, আৰু 117 19 মান AB। টি ট্ৰাইব আছে আপোনাৰ 67 68 মান UB, আৰু 118 19 মান AB। এইকেইটা আছিল আপোনাৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ মেল কেণ্ডিডেটৰ এক্সপেক্টেড কাট অফখিনি 2025। আৰু যদি আপোনালোকে ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ মেল কেণ্ডিডেটসকলে চাই আছে, তেন্তে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আপোনাৰ টোটেল মাৰ্কখিনি আৰু ডিস্ট্ৰিক্টখন। তাৰ পাছত নেক্সট ডিস্ট্ৰিক্টখন লৈছোঁ ডিমা হাছাও ডিস্ট্ৰিক্ট ফৰ ফিমেল কেণ্ডিডেট। ইয়াৰ এক্সপেক্টেড কাট অফখিনি আপোনালোকে স্ক্ৰীনত দেখা পাইছে। জেনেৰেলত আপোনাৰ 60 পৰা 61 UBত যোৱাৰ সম্ভাৱনা আছে, আৰু ABত 113 14 মান ABত, আৰু OBC চালে 49 পৰা 50 ভিতৰত UB, আৰু AB নাই, SC নাই, STP নাই, STH নাই, টি ট্ৰাইব নাই। এইকেইটা আছিল আপোনাৰ ডিমা হাছাও ডিস্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফখিনি ফৰ ফিমেল কেণ্ডিডেটছ। আৰু মেল কেণ্ডিডেটৰ কাট অফখিনি হ'ব ফৰ বয়জ। ইয়াৰ ডিস্ট্ৰিক্ট ৱাইজ এক্সপেক্টেড কাট অফখিনি দেখিবলৈ পাইছে স্ক্ৰীনত। আপোনাৰ কেটেগৰী জেনেৰেল URত যাব আপোনাৰ 61 পৰা 63 ভিতৰত UB, আৰু 113 ABত যাব, আৰু OBC চালে 57 58 মান UB, আৰু 105 107 মান AB, আৰু SCত চালে 54 55 মান UB, আৰু 108 109 মান AB। STP আছে আপোনাৰ 58 59 মান UB, আৰু 107 108 AB। STH আছে আপোনাৰ 57 58 UB,
আৰু 112 113 AB আৰু টি ট্ৰাইব নাই এইকেইটা আছিল আপোনাৰ ডিমা হাছাও ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাটঅফখিনি ফৰ মেল কেণ্ডিডেট আৰু ডিমা হাছাও ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে মেল ফিমেল দুয়োটাও আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব আপোনাৰ টোটেল মাৰ্কখিনি এণ্ড ডিষ্ট্ৰিক্ট তাৰ পাছত নেক্সট ডিষ্ট্ৰিক্টখন লৈছোঁ গোৱালপাৰা ডিষ্ট্ৰিক্ট ইয়াৰ এক্সপেক্টেড কাটঅফখিনি আপোনালোকে স্ক্ৰীন দেখা পাইছে ফৰ ফিমেল কেণ্ডিডেট ইয়াতে আপোনালোকে জেনেৰেল দেখিবলৈ পাইছে 63 64 মান UB আৰু 113 115 মান AB OBC চালে ঠিক তেনেদৰে 54 53 মান UB আৰু 104 106 মান AB আৰু OSC আছে আপোনাৰ 59 60 মান UB আৰু 103 104 মান AB আৰু STP আছে 62 63 UB আৰু 112 113 AB ST8 আছে 60 61 UB আৰু AB নাই টি ট্ৰাইব আছে আপোনাৰ নাই টি ট্ৰাইবো নাই একেটা আছে আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ফিমেল কেণ্ডিডেট আৰু ফিমেল কেণ্ডিডেটসকলে নিশ্চয় কমেণ্ট কৰি জনাব আপোনাৰ টোটেল মাৰ্ক আৰু ডিষ্ট্ৰিক্টখন আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মেল কেণ্ডিডেটৰ কাটঅফখিনি আপোনালোকে স্ক্ৰীন দেখা পাইছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে জেনেৰেলত দেখিবলৈ পাইছে 66 67 মান UB আৰু 120 21 মান AB আৰু OBC চালে 64 65 মান UB আৰু 114 15 মান AB ST চালে 64 66 UB আৰু 116 118 AB STP আছে আপোনাৰ 65 66 UB আৰু 119 20 AB STH নাই টি ট্ৰাইব আছে আপোনাৰ 50 52 ভিতৰত UB আৰু 78 79 AB একেটা আছিল আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মেল কেণ্ডিডেটৰ কাটঅফখিনি আৰু যদি গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মেল ফিমেল কেণ্ডিডেট চাই আছে তেন্তে দুয়োজনে ইয়াতে আপোনালোকে কমেণ্ট কৰি জনাব আপোনাৰ টোটেল মাৰ্ক এণ্ড ডিষ্ট্ৰিক্টখন লিখি দি দিব তাৰ পাছত নেক্সট ডিষ্ট্ৰিক্টখন লৈছোঁ আমি গোলাঘাট ডিষ্ট্ৰিক্ট ফৰ ফিমেল কেণ্ডিডেট ইয়াতে আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ এক্সপেক্টেড কাটঅফখিনি দেখিবলৈ পাইছে স্ক্ৰীণত ইয়াতে আপোনাৰ কেটেগৰী UB আৰু AB আছে জেনেৰেলত দেখিবলৈ পাইছে 64 65 মান UB আৰু 118 19 মান AB আৰু OBC চালে 60 61 মান UB আৰু 114 11 মান ইয়াতে 11 লিখা আছে 115 হ'ব লাগিছিল 114 আৰু 15 মান AB আৰু SC চালে 64 65 মান UB আৰু 113 14 মান AB ইয়াতে আপোনালোকে STP চাব পাৰে 62 63 UB আৰু 115 16 মান AB আৰু STH 49 50 UB আৰু AB নাই ইয়াতে আপোনাৰ টি ট্ৰাইব দেখিবলৈ পাইছে ইয়াতে নাই এইটো আছিল আপোনাৰ ফিমেল কেণ্ডিডেট গোলাঘাট ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাটঅফখিনি আৰু আপোনালোকে কমেণ্ট কৰি নিশ্চয় আপোনাৰ টোটেল নম্বৰখিনি জনাই দিব আৰু বয়জ কেণ্ডিডেটসকলৰ বাবে মেল কেণ্ডিডেটসকলৰ বাবে গোলাঘাট ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাটঅফখিনি স্ক্ৰীন দেখিবলৈ পাইছে আপোনালোকে ইয়াতে ৰেড আৰু হোৱাইট কালাৰৰ টেবুলখন ইয়াতে আপোনালোকে জেনেৰেল দেখিবলৈ পাইছে 69 70 UB আৰু 121ৰ পৰা 122 ABত যোৱাৰ সম্ভাৱনা আছে OBC চালে 67 68 মান UB আৰু 118 119 মান AB SC চালে 65 66 UB আৰু 117 118 AB STP আছে আপোনাৰ 67 68 UB আৰু 119 120 AB আৰু STH আছে 63 64 UB আৰু 109 111 মান AB টি ট্ৰাইব আছে আপোনাৰ 67 68 UB 119 20 মান AB একেটা আছিল আপোনাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাটঅফখিনি ফৰ মেল কেণ্ডিডেট বয়জৰ বাবে আৰু বয়জ কেণ্ডিডেটসকলে নিশ্চয় কমেণ্ট কৰি আপোনাৰ টোটেল নম্বৰখিনি জনাই দিব তাৰ পাছত আমি নেক্সট ডিষ্ট্ৰিক্টখন লৈছোঁ হাইলাকান্দি ডিষ্ট্ৰিক্ট ইয়াৰ এক্সপেক্টেড কাটঅফখিনি আপোনালোকে স্ক্ৰীনত দেখা পাইছে ফৰ ফিমেল কেণ্ডিডেটৰ বাবে গাৰ্লছ ইয়াতে আপোনালোকে কেটেগৰী চাইছে UB আৰু AB আছে জেনেৰেল দেখা পাইছে আপোনালোকে 53 পৰা 54 UB যোৱাৰ সম্ভাৱনা আছে আৰু 103 104 মান AB আৰু OBC চালে 50 to 53 মান UB আৰু AB নাই STPত আছে 45 47 মান UB আৰু AB নাই STH আছে আপোনাৰ 44 45 UB আৰু AB নাই টি ট্ৰাইব আপোনাৰ নাই এইকেইটা আছিল আপোনাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাটঅফখিনি ফৰ ফিমেল কেণ্ডিডেটৰ বাবে তাৰপিছত আমি বয়জ কেণ্ডিডেটৰ বাবে লৈছোঁ ফৰ মেল কেণ্ডিডেট ইয়াতে আপোনালোকে হাইলাকান্দি ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাটঅফখিনি দেখিবলৈ পাইছে স্ক্ৰীণত ইয়াতে আপোনালোকে কেটেগৰী আছে UB আৰু AB আছে জেনেৰেল দেখিব পাইছে 66ৰ পৰা 67 UB যোৱাৰ সম্ভাৱনা আছে আৰু 118 19 মান AB OBC চালে 63 64 মান UB আৰু 113 114 মান AB SCত আছে আপোনাৰ 65 66 UB আৰু 114 115 AB আৰু STP আছে 49 50 মান UB আৰু 89 AB STH আছে 58 69 UB 110 111 মান AB
আৰু টি ট্ৰাইবো আছে ইয়াতে 54 55 মান ইউবি 113 114 মান এবি একেইটা আছিল আপোনাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাটঅফখিনি ফৰ ভয়েস ক্যান্ডিডেট মেল বন্ধুসকল এতিয়ালৈকে মই প্ৰায় 6-7টা মান ডিষ্ট্ৰিক্টৰ কাটঅফখিনি কৈ দিছো আৰু মেল ফিমেল দুইটা ক্যান্ডিডেটৰ কাটঅফখিনি কৈছো মই আশা কৰো ভিডিওটো ভাল লাগিছে আৰু বাকি কেইটা ডিস্ট্ৰিক্টখনৰ কাটঅফখিনি মই নেক্সট ভিডিওত জনাই দিম আপোনালোকে কমেন্ট কৰিব কোন কেইটা ডিস্ট্ৰিক্টৰ কাটঅফ লাগে নিশ্চয় মই জনাই দিম আৰু এনেকুৱা ধৰণৰ ভিডিও পাবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কমেন্ট কৰি দিব ধন্যবাদ থ্যাঙ্কস ফৰ ওয়াচিং গাইস